বৃহস্পতিবাৰে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়াৰ বয়িং 787 ড্ৰিমলাইনাৰ বিমান। এই বিমানখন আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল। আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘানীনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। সেই বিমানখনত আছিল 10জন ক্ৰু মেম্বাৰ আৰু 2জন পাইলট হোৱা মুঠ 242 গৰাকী লোক। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হৈছে। মৃতকৰ ভিতৰত আছে বহু দেশী বিদেশী যাত্ৰী। এই দুৰ্ঘটনাটোৱে কঁপাই তুলিছে সমগ্ৰ বিশ্ব তথা দেশ। কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্ন, ৰানৱেৰ পৰা উৰি যোৱা এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বিমানখন মাত্ৰ 59 ছেকেণ্ড উৰণৰ অন্তত কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ'ল। এটিচিৰ তথ্য অনুসৰি আহমেদাবাদৰ পৰা দুপৰীয়া 1:39 ৰানৱে 23ৰ পৰা উৰা মাৰিছিল বিমানখন। ইয়াৰ অলপ সময়ৰ পিছতে বিমানখন বিমানবন্দৰৰ পৰিধিৰ বাহিৰত ভূপতিত হয়। এয়াৰ ইণ্ডিয়া বিমানখন মেঘানীনগৰৰ যি অট্টালিকাৰ সৈতে সংঘৰ্ষ হৈছিল সেই অট্টালিকাটো হৈছে বিজে মেডিকেল কলেজৰ অট্টালিকা। বিমানখনে অট্টালিকাটোৰ সৈতে খুন্দা মৰাৰ সময়ত ওপৰৰ মহলাৰ কেণ্টিনত বহু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে আহাৰ গ্ৰহণ কৰি আছিল। বিমান দুৰ্ঘটনাত MBBSৰ প্ৰায় 24জন শিক্ষাৰ্থী নিহত হোৱা বুলি জানিব পৰা গৈছে আৰু প্ৰায় কেইবাগৰাকীও শিক্ষাৰ্থী আহত হৈছে। ইয়াৰে বহু শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক। মেঘানীনগৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে লগে লগে আৱাসিক এলেকাত আতংক বিয়পি পৰিছিল। পৰৱৰ্তী সময়ত বিমানখনৰ ব্লেক বক্স পৰীক্ষা কৰাৰ পিছতে ওলাই পৰিব এই বিমান দুৰ্ঘটনাটোৰ প্ৰকৃত ৰহস্য। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।